ছাত্ৰ সন্থাৰ উদ্যোগত 7 শতাধিক কৃতি শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন। 2004 বৰ্ষৰ পৰা অবিৰতভাৱে বিষ্ণুৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰি অহা কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন অনুষ্ঠানটি এইবেলিও সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জামুগুৰি হাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত অন্তিম দিনৰ কালিৰ কাৰ্যসূচীত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ জামুগুৰি অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জনায় ছাত্ৰ সন্থাই। দিনৰ 11 বজাৰ পৰা অসম উন্নতি সভাৰ উপ-সভাপতি বিপুল বৰাৰ সঞ্চালনাত অনুষ্ঠিত আৰু ছাত্ৰ নেতা দেৱ দীপাংকৰ শইকীয়াই আঁতৰা বিশেষ অভিনন্দন অনুষ্ঠানৰ গাম্ভীৰ্যপূৰ্ণ সভাখনিত বৃহত্তৰ জামুগুৰি হাটৰ মুঠ 27খন বিদ্যালয় মহাবিদ্যালয়ৰ 7 শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক প্ৰতিগৰাকীকে একোখনকৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনাই ভৱিষ্যত দিনত শৈক্ষিক দিশত দ্ৰুতগতিতে আগুৱাই যোৱাৰ কামনা কৰে ছাত্ৰ সন্থাই। আকৰ্ষণীয় বিশেষ অভিনন্দন অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন বিকাশ পাঠক, সম্পাদক শংকৰ দাস, সন্মানীয় অতিথি হিচাপে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অভিজিত নাথ, অৰূপ তালুকদাৰ, বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অসম সেনা, উন্নতি সভাৰ বিষয়ববীয়াৰ উপৰিও জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষককে ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকলো উপস্থিত আছিল। অনুষ্ঠানৰ মাজতেই কণ্ঠশিল্পী প্ৰণামী বৰঠাকুৰেও গীত পৰিৱেশন কৰে। মন কৰিবলগীয়া যে বিষ্ণুৰাভা দিৱসৰ লগত সংগতি ৰাখি 3দিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানত 20 জুনত ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, 21 জুনত কবিতা আবৃত্তি, বিষ্ণুৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, বিষ্ণুৰাভা সংগীতৰ আধাৰত নৃত্য আৰু জুবিন গাৰ্গৰ সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাই। সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি আঞ্চলিক উন্নতি সভাই বৃহত্তৰ জামুগুৰি অঞ্চলৰ স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰি বৃহত্তৰ জামুগুৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে, সেইসকল ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাবৰ কাৰণে ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই বিশেষ অভিনন্দন অনুষ্ঠান যোৱা দিনবিলাকলৈ ছাত্ৰ সন্থাই আয়োজন কৰি আহিছে আৰু এই বছৰ আমি 630 গৰাকী ছাত্ৰ-ছাত্ৰীক কিছু সময়ৰ পিছতে বিশেষ অভিনন্দন অনুষ্ঠানৰ জৰিয়তে আমি অভিনন্দন জ্ঞাপন কৰিম। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকে শৈক্ষিক জীৱনৰ লগতে তেওঁলোকৰ সামাজিক জীৱনৰ যাতে দায়বদ্ধ হৈ থাকে এই গোটেই বিষয়সমূহ আমি আগত ৰাখি বিশেষ অভিনন্দন অনুষ্ঠানৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলক আমি বিশেষভাৱে সকলোৱে খুব আশাত আৰু ছাত্ৰ সন্থাৰ এইটো অনুষ্ঠান আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায়লৈকে সকলোৱে এই অনুষ্ঠানটো খুব আশাৰে হেঁপাহত আয়োজন কৰে আৰু ঠিক সেইধৰণে সদৌ জামুগুৰি ছাত্ৰ সন্থাই এই বিশেষ অভিনন্দন অনুষ্ঠান 2004 চনৰ পৰা ইয়াত অনুষ্ঠিত কৰিছিল আৰু এই বছৰ ব্যতিক্ৰম নহয়। প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীৰ তেওঁলোকৰ কৃতিত্বৰ হাৰ প্ৰতি বছৰে বাঢ়ি গৈছে, যাৰ ফলত এইবাৰ 630 গৰাকী ছাত্ৰ-ছাত্ৰী এটা ভাল ফলাফল লাভ কৰিবলৈ এই অঞ্চলটোৰ নদুৱাৰৰ পৰা দুৰ্গা পৰেলৰ ৰিপৰ্ট অগ্নিকৰ্ণী।